ঠিক আছে আমি 1 নম্বৰ কোৱেশ্চনটো কৰিলোঁ এবাৰ 2 নম্বৰ কোৱেশ্চনটো কৰিম 2 নম্বৰ কোৱেশ্চন নম্বৰ 2 কি কৰোঁ প্ৰথমে ডায়াগ্ৰামটা আঁকি লওঁ 1 2 3 তো A B C D E F X Y Z Z আৰু কি দিয়া আছে AB সমান্তৰাল CD CD সমান্তৰাল EF হ'ল আৰু যদি AB সমান্তৰাল CD হয় আৰু CD সমান্তৰাল EF হয় তাহলে AB সমান্তৰাল EF হ'ব না হ'ব আৰু কি দিয়া আছে Y to Z equal to 3 to 7 আমি এটো কেনেকৈ লিখিব পাৰো মই এটা নতুন চলে আমি তো এনেকৈ লিখিব পাৰো লগতে আমি ধৰি লওঁ যে ইকুৱেল টু k তো এটো ধৰা হ'ল এটো আমি কি কৰিলো এটো কৰাৰ লগে লগে কি হৈ যাব y equal to 3k y equal to 3k হৈ যাব আৰু z equal to 7k হ'ব বুজি পালা ঠিক আছে এতিয়া চা AB আৰু CD দুডাল সমান্তৰাল ৰেখা আৰু এডাল হ'ল ত্ৰিজক তো ত্ৰিজক ডালৰ একেফালে থকা অন্তঃকোণৰ দুটাৰ সমষ্টি কিমান 180 ডিগ্ৰী আমি গম পাওঁ নাপাওঁ তো আমি কি লিখিব পাৰিম x + y 180 ডিগ্ৰী কিয় লিখিম কাৰণ AB সমান্তৰাল CD আৰু ত্ৰিজকৰ একেফালে থকা অন্তঃকোণ সমষ্টি হৈ গ'ল এটো সমীকৰণ 1 বুলি লিখিছো এতিয়া চোৱা এই C ডাল নাই বুলি ভাবা C ডাল যেতিয়া নাই এইখিনি লাগি গ'ল এডাল AB এডাল EF C ডাল নাই আৰু এডাল ত্ৰিজক ডাল তো এইটো হ'ল x মানে x আৰু এইটো হ'ল Z তো এইটোটা কি একান্ত অন্তঃকোণ যদি এডাল সমান্তৰাল ৰেখা বুলি আমি গম পাওঁ আৰু এইটোটা কি একান্ত কোণ এটা একান্ত কোণৰ মান কিমান একান্ত কোণ কি x = z হ'ব কিয় হ'ব কাৰণ AB সমান্তৰাল EF আৰু একান্ত অন্তঃকোণ হয় না তে 1 নম্বৰ সমীকৰণটো চোৱা 1 নম্বৰ সমীকৰণটোত x plus x plus y equal to 180 degree হয় না হয় না তো x to কাৰ সমান z ৰ সমান আমি z লিখিব পাৰো plus y equal to 180 degree হয় না তো z ৰ ভ্যালু আমি কিমান পাইছিলো 7k x ৰ ভ্যালু কি 3k equal to 180 degree
এইটো কি হ'ব 10k কেনেকৈ হ'ল এইটোটা এলফাবেট এলফাবেট একে আৰু সংখ্যাকেইটা কি হ'ব মাজত যোগ চেন আছে যোগ হ'ব তো 10k 180 ডিগ্ৰী হ'ল এতিয়া k হ'ল মানটো কিমান হ'ব 180 ডিগ্ৰী ডিভাইড বাই 100 তো এইটো ইকুৱেল কিমান 18 ডিগ্ৰী তেনেহ'লে k মানটো পালো k মানটো পোৱাৰ লগে লগে আমি y ইকুৱেল কিমান হ'ব y ইকুৱেল আমি ঠিকই আছিল আমি k মানটো গম পাই গ'লো কিমান হ'ব 3 into k মানে কি 18 3 into 18 কিমান 8 গুণ 24 2 554 পাই মানটো পালো ওকে জেড মানটো কিমান 7k আছে ন 7k হ'লে 7 into 18 কিমান হ'ব 8 গুণ 56 8 গুণ 7 8 পাছে 12 আৰু এটা আমি অলপ আগত পাই গৈছিলোঁ কি পাইছিলোঁ y ইকুৱেল টু z তেন্তে y ইকুৱেল টু মান কিমান হ'ব 126 ডিগ্ৰী হ'ব হৈ যাব ওকে এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ নেক্সট 3 নম্বৰটো number question ba question number 3 diagram to ekelo diagram a b c d g e f এটা মানে কি 90 ডিগ্ৰী কি দিয়া আছে AB সমান্তৰাল CD EF লম্ব CD angle GED 126 ডিগ্ৰী আৰু কি উলিয়াব লাগে AGE উলিয়াব লাগে GEF উলিয়াব লাগে মই যে দুটা লাইন লিখিছোঁ কাৰণ মোৰ পেজৰ নাটনি তোমালোকে এটা পেজত লিখিবা কি এটা লাইন লিখিবা যদি তোমালোকৰ পেজৰ নাটনি নহয় এইটা আমাক উলিয়াব লাগে ঠিক আছে GED কোনটো GED এটো ওকে AGE কোনটো AGE ওকে GEF ওকে FGE একদম ইজি প্ৰথমে AGE ৰে চোৱা টোটাল লেখা এডাল ৰেখা আকৌ আমি কেলো বৰ্গে থাকিব লাগে AB CD CE GED আমাক দিয়া আছে কিমান দিয়া আছে 126 আৰু এডাল সমান্তৰাল লেখা তেতিয়াহ'লে এই কোনটো চোৱা AGE আৰু এটো এজৰ মাজত কিবা সম্পৰ্ক আছে নেকি কিহৰ সম্পৰ্ক আছে কাৰণ এটা একান্ত অন্তঃকোণ হয় নহয় হ'ব তেতিয়াহ'লে আমি কি লিখিব পাৰিম এংগল AGE ইকুৱেল টু এংগল GED চোৱা এইবোৰ চিত্ৰ এক্সামত মানে আকৌ এইটো আঁকিলে হ'ব আৰু ব্ৰেকেটত কিন্তু লিখিব লাগিব যে কিয় হ'ল এইটো লিখিব লাগিব কাৰণ তোমালোকেতো
তোমালোকৰ পেপাৰ যোনবোৰ চাই থাকিব তাত থৈ নে তোমাৰ ডায়েগ্ৰামটো চাই থাকিব যে এইটো কেনেকৈ হ'ল চাই কওঁচোন তো তোমালোকে লিখি দিব ক্লিয়াৰকৈ যে এইটো কেনেকৈ হ'ল এ বি আৰু চি ডি সমান্তৰাল ৰেখা আৰু কি একান্ত অন্তঃকোণ তো এ জি ই কিমান হ'ব 126 ডিগ্ৰী এটা ওলাল জি ই এফ উলিয়াবলৈ জি ই এফটো একেবাৰে ইজি হ'ব ওলাবলৈ কেনেকৈ হ'ব আমি জানো যে জি ই ডি ইকুৱেল টু 126 ডিগ্ৰী হয় নহয় জি ই ডি কোণটোত দুটা কোণ আছে চোৱাচোন এই দুটা কোণ আছে নাই এই দুটা কোণ যোগ কৰিলে এই দুটা কোণ এইটো জি ই ডিটো পাম তো জি ই ডি জেগাত কি লিখিব পাৰিম এংগল জি ই এফ প্লাছ এংগল এফ ই ডি ইনটু 126 ডিগ্ৰী এতিয়া এফ ই ডি কুৱেশ্যনটো কি কৈছিল যে ই এফ চি ডিত লম্ব এতিয়া কি ক'ল লিখিম এইখিনিতে গৈ কওঁ এইটো চি ডি এইটো ই এফ এতিয়া ই এফটো লম্ব হয় এতিয়া এইটো এটা কোণ কিমান হ'ব 90 ডিগ্ৰী আৰু এইটো 90 ডিগ্ৰী তো তেনেকৈ ই এফ ই ডি কিমান হ'ব 90 ডিগ্ৰী তো এংগল জি ই এফ ইকুৱেল টু 90 ডিগ্ৰী প্লাছ 90 ডিগ্ৰী ইকুৱেল টু 126 ডিগ্ৰী তো এংগল জি ই এফ ইকুৱেল টু কিমান 126 মাইনাছ 90 ডিগ্ৰী তো এইটো কিমান হ'ব 6 12 পৰা 9 গ'লে 3 36 ডিগ্ৰী হ'ল বুজি পালোঁ অঁ বুজি পালোঁ ঠিক আছে বুজি পালোঁ এতিয়া আমাৰ আকৌ উলিয়াব লাগে এইটো ওলাল এফ জি ইটো উলিয়াব লাগে ওকে এডাল ৰেখা আৰু এডাল ৰেখা বাদ দিয়ে এডাল ৰেখা নাই বুলি ভাবা তো এডাল ৰেখাই দুটা কোণৰ সৃষ্টি কৰিছে এইটো এটা কোণ আৰু এইটো এটা কোণ হয়নে এ জি ই মানে আমি 126 বুলি জানো এইটো 126 বুলি জানো এইটো 126 হ'লে 6 আৰু আমাক এইটো উলিয়াব লাগে এফ জি ইটো উলিয়াব লাগে তো এই দুটা কোণৰ সমষ্টি 180 ডিগ্ৰী হ'বনে হ'ব কিয় হ'ব কাৰণ এডালডাল ৰেখাৰ ওপৰত সৃষ্টি হোৱা প্ৰতিটো কোণৰ সমষ্টি কি 180 ডিগ্ৰী তো আমি ৰেখাডাল কোণত ল'ম এইখিনিৰ পৰা এইখিনি ল'ম এইডোখৰ ৰেখা ল'ম গোটেইডোখৰ নলওঁ ঠিক আছে গোটেইডোখৰ ল'ব পাৰোঁ খালি আমাক কি কৈছে এফ জি উলিয়াব লৈছে এফ জি ই কোৱা নাই দুয়োটাই একে বস্তু খালি আমি এইখিনি পৰা ল'লেও একেটা কোণে এইখিনি পৰা ল'লেও একেটা কোণে কিন্তু আমি এতিয়া অকল এইডোখৰ ল'ম ঠিক আছে তো এই দুটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী তো লিখোঁ তেন্তে নে কি কোৱা লিখোঁ তেন্তে তো ৰেখা এ চি এফ ৰেখাৰ পৰা আমি কি গম পাম এংগল এ জি ই প্লাছ এংগল এফ জি ই ইকুৱেল টু 180 ডিগ্ৰী তো এ জি ই মানে আমি গম পালোঁ 126 ডিগ্ৰী বুলি পালোঁ নাই 126 ডিগ্ৰী প্লাছ এংগল এফ জি ই উলিয়াব লাগে 180 ডিগ্ৰী তো এফ জি ই কিমান হ'ব 180 ডিগ্ৰী মাইনাছ 126 ডিগ্ৰী
তো এইফালে 4 8 হাতাব গ'লে থাকিল 5 আনসাৰ কেইটা পালো FG পালো 3 নম্বৰটো ওকে 3 নম্বৰটো কৰিলো ন 4 নম্বৰটো কৰিম তো 4 নম্বৰ ডায়াগ্ৰামটো বৰ খতৰনাক এনেকে বাহ অত এনেকে কিছু S Q R P 110 আৰু 130 ডিগ্ৰী ওকে তো আমাক PQ আৰু ST প্যাৰেলাল বুলি আছে PQ আৰু ST এতিয়া আমি ভাবিম যে PQ আৰু ST প্যাৰেলাল হ'ল কেনেকৈ কাৰণ এইটো এইখিনিলৈকে আছে আৰু এইটো এইখিনিলৈকে আছে কেনেকৈ প্যাৰেলাল কেনেকৈ হ'ব চোৱা PQ ডাল ধৰা এডাল আৰু ST ডাল এডাল যদি আমি এডাল এনেকৈ বহাই দিওঁ এডাল যদি আমি এনেকৈ বহাই দিওঁ তেতিয়া প্যাৰেলাল হ'ল সেইটোৱে কৈছে যদি আমি এনেকৈ বহাই দিম PQ ডাল যদি এইফালে আনো আৰু ST ডাল যদি আমি এনেকৈ আনো তে এইডালে কেতিয়াও এনেকৈ কটাকটি নকৰে সেইকাৰণে কৈছে যে PQ আৰু ST প্যাৰেলাল খালি আমাক যেনিবা এই পিছৰডোখৰ আঁকি দিয়া নাই আৰু ভয় খাব লাগে ঠিক আছে ঠিক আছে তো কি দিয়া আছে PQR দিয়া আছে আৰু RST দিয়া আছে আৰু এটা আমাক ইংগিত দিছে যে R বিন্দুৰ মাজেৰে R বিন্দুৰে যোৱাকৈ ST সমান্তৰালকৈ মানে এনেকৈ ST সমান্তৰালভাৱে থকাকৈ এডাল ৰেখা অংকন কৰা তো ঠিক আছে ST মান কেনেকৈ আমি এডাল ৰেখা অংকন কৰিছোঁ এডাল ৰেখাডাল নাম কিবা দি দিওঁ ইয়াত কি আছে ইয়াত Q আছে PQ ST R আছে এডাল D দি দিওঁ D হ'লে আগত QRS ল'ব লাগে ঠিক আছে ওকে এটা চোৱা আমি কি এটা আমি লিখিব লাগিব কি লিখিম যে R বিন্দুৰ মাজেৰে RD এডাল ৰেখা অংকন কৰা হ'ল যাতে RD প্যাৰেলাল ST হ'ল আৰু PQ প্যাৰেলাল PQ সমান্তৰাল ST আৰু RD সমান্তৰাল ST তেনেহ'লে PQ এটাকে PQ সমান্তৰাল কি RD হ'ব PQ সমান্তৰাল RD হ'ব নহয় এতিয়া আমি PQ আৰু RD লাইক লওঁচোন প্ৰথমে এডাল PQ দেই আৰু এডাল RD ঠিক আছে তো এতিয়া এডালডাল এনে বহাই দিলে এডাল ৰেখাই মানে ৰেখাই তো এডাল কি ত্ৰিজক তো ত্ৰিজকডালৰ এইটো 110 ওকে PQ ডাল ৰেখা আৰু RD ডালো ৰেখা আৰু দুডাল কি সমান্তৰাল আৰু এডাল কি
ত্ৰিজক তো ত্ৰিজকৰ কি আছিল একান্ত এইটো কোণ আৰু এইটো কোণ দুটা কোণ কি হ'ব সমান হ'ব কিয় সমান হ'ব একান্ত অন্তকোণ হয় নহয় তো আমি লিখিম কি এংগল পি নহয় পি কিউ সমান্তৰাল আৰ ডি ৰেখাৰ পৰা এংগল পি কিউ আৰ ইকুৱেল টু এংগল কিউ আৰ ডি কি সমান কিয় সমান কি সমান একান্ত কিয় সমান একান্ত অন্তকোণ ঠিক আছে তো পি কিউ আৰৰ ভেলু আমি জানো 1180 আৰু তেতিয়াহ'লে কিউ আৰ ডি ভেলুৰো কি হ'ব 1180 হ'ল এইটো ভেলু 1180 পাই গ'লোঁ 110 ঠিক আছে এতিয়া চাওঁ এবাৰ এছ টি আৰু আৰ ডি ৰেখাডাল লওঁ এডাল কি এছ টি আৰু এডাল হ'ল আৰ ডি হ'লনে এডাল ৰেখা এডাল 130 ঠিক আছে এই দুডাল ৰেখা আৰু এডাল ত্ৰিজক তো কি হ'ব দুডাল ৰেখা যেতিয়া পেৰেলেল হয় এডাল ত্ৰিজকে কটাকটি কৰে তেতিয়া ত্ৰিজক ডালৰ একেফালে থকা অন্তকোণৰ সমষ্টি কিমান 180 ডিগ্ৰী তেতিয়াহ'লে এইটো কোণ এইটো দুটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী হ'ব নহয় এইটো লিখিম আমি কি লিখিম এছ টি পেৰেলেল আৰ ডি আৰু ত্ৰিজক কি এছ আৰ ত্ৰিজক তেতিয়াহ'লে এংগল টি এছ আৰ প্লাছ এংগল এছ আৰ ডি ইকুৱেল টু 180 ডিগ্ৰী কিয় 180 ডিগ্ৰী ত্ৰিজকৰ একেফালে থকাটো লিখিব লাগে আৰু নিজে মই লিখিব নোৱাৰোঁ মোৰ হাত বিষাব আৰু অ'কে টি এছ আৰ মানে কিমান 180 ডিগ্ৰী কি 130 ডিগ্ৰী প্লাছ এছ আৰ ডি ইকুৱেল টু 180 ডিগ্ৰী হ'লনে তো এছ আৰ ডি ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী মাইনাছ 130 ডিগ্ৰী তো কিমান হ'ব 50 ডিগ্ৰী হ'ল এছ আৰ ডি কিমান পালোঁ 50 ডিগ্ৰী হ'লনে এতিয়া আমি কি কোণৰ কথা জানো কিউ আৰ ডি জানো কিউ আৰ ডি কোনটো কিউ আৰ ডি এইটো কোণ এই গোটেইটো কোনটো কথা গম পাওঁ কিমান 110 আৰু এতিয়া কি উলিয়ালোঁ আমি কি উলিয়ালোঁ এছ আৰ ডি কোনটো এছ আৰ ডি এইটো কোণৰ কথা আমি গম পালোঁ তেওঁ উলিয়াব লাগে কি এইটো কোণ উলিয়াব লাগে এইটো কোণ উলিয়াব লাগে তো আমি কি কৰিম এই কোণটো দুটা কোণ আছে কিউ আৰ এছ আছে এছ আৰ ডি আছে তো দুটা কোণ যোগ কৰিলে আমি এইটো কোণটো পামনে তো আমি সেইটো লিখিম কি লিখিম যে এংগল কিউ আৰ এছ যোগ এছ আৰ ডি এইটো হ'লে কিমান হ'ব কি হ'ব এইটো কোণ পাম কিউ আৰ ডি পাম তো এংগল কিউ আৰ ডি পাম তো কিউ আৰ এছ প্লাছ এছ আৰ ডি মানে কিমান পালোঁ 50 ডিগ্ৰী আৰু কিউ আৰ ডি মানে কি 110 পাই থৈছোঁ আমি আগতে তেতিয়াহ'লে এংগল কিউ আৰ এছ কিমান হ'ব 110 মাইনাছ 50 ডিগ্ৰী 60 ডিগ্ৰী আমাক কিউ আৰ এছে উলিয়াবলৈ দিছিল কিউ আৰ এছে উলিয়াবলৈ দিছিল তো আমি উত্তৰটো পালোঁ কিমান পালোঁ 60 ডিগ্ৰী ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটো কৰোঁ
Okay, next number to hold 5. 5. 5 চিত্ৰটো অংকন কৰি লওঁ এইটো নাম x এইটো নাম y এইটো 127 এই পইণ্টৰ নাম r এইটো নাম q এইটো নাম s এইটো নাম d এইটো নাম b এইটো নাম p এইটো 50 ডিগ্ৰী এইটো a ওকে কি দিয়া আছে নহ'লে বা গিভেন বুলি হ'ব পাৰোঁ এতিয়া দিয়া আছে সেইকাৰণে আমি গিভেন লিখিব পাৰোঁ গিভেন এ বি সমান্তৰাল চি ডি এংগল এ পি কিউ ইকুৱেল টু 50 ডিগ্ৰী এংগল পি আৰ ডি ইকুৱেল টু 127 ডিগ্ৰী আৰু তেনেকৈ কি উলিয়াব লাগে এক্স আৰু ৱাই উলিয়াব লাগে এতিয়া চাওঁ এডাল ৰেখা আৰু এডাল ৰেখা এক্সট্ৰাকৈ ৰাখিব লাগিব আমাৰ এ বি ৰেখা আৰু এছ ডি ৰেখা মই প্ৰথমে এডাল ল'ম ত্ৰিজক ল'ম তো পি কিউ ৰেখাত একান্ত কোণ এইটো একান্ত অন্তকোণ এইটো আৰু এইটো হয়নে এইটো আৰু এইটো মানে 50 ডিগ্ৰী আৰু এইটো মানে হ'ল এক্স তো যেতিয়া দুডাল ৰেখা সমান্তৰাল হয় তেতিয়া একান্ত অন্তকোণ দুটা কি হ'ব সমান হ'ব তো আমি সেইটো লিখিম কি লিখিম এ বি এইটো চি আছে নেকি এইটো চি এ বি সমান্তৰাল চি ডি আৰু ত্ৰিজক কোণডাল পি কিউ ত্ৰিজক তেন্তে কি হ'ব এক্স ইকুৱেল টু 50 ডিগ্ৰী হ'ব কিয় হ'ব একান্ত অন্তকোণ হয় ঠিক আছে এক্সৰ মানটো গম পাই গ'লোঁ এক্সৰ মানটো আমি উলিয়াবলৈ সক্ষম হ'লোঁ এতিয়া আমি এতিয়া আমি এডাল ৰেখা ল'লোঁ দুডাল ৰেখা এইবাৰ আমি ত্ৰিজক এডাল লৈছোঁ পি আৰ ডাল লৈছোঁ ঠিক আছে এ বি চি ডি তো ইয়াৰ মানটো 127 দিয়া আছে আৰু ইয়াৰ মানটো আমি নাজানো ইয়াৰ মানটো জানো এ পি আৰ জানো এইটো কোন নাজানো নহয় অকল ইয়াৰ মানটোহে জানো 50 ডিগ্ৰী বুলি তো তেতিয়াহ'লে এইটো আৰু এইটো কোন সমান হ'বনে হ'ব কিয় সমান হ'ব কাৰণ এ বি আৰু চি ডি সমান্তৰাল আৰু এই দুটা কোণ কি একান্ত অন্তকোণ আকৌ লিখোঁ এ বি সমান্তৰাল চি ডি আৰু পি আৰ ত্ৰিজক তেতিয়াহ'লে কি হ'ব এংগল এ পি আৰ ইকুৱেল টু এংগল 127 ডিগ্ৰী লিখিছিলে কিয় হ'ব কাৰণ একান্ত অন্তকোণ কাৰণ আৰ পি আৰ ডিৰ লগত সমান হ'ব এইটো কোণ আৰু এইটো কোণ সমান হ'ব ঠিকে আছে অ'কে এতিয়া চোৱা এ পি আৰ কোণটোত দুটা কোণ আছে এই দুটা কোণৰ যোগ
যোগ কৰিলে কিমান হ'ব APR হ'ব নহয় তেতিয়া আমি APR জেগাত কি লিখিব পাৰিম APR জেগাত কি লিখিব পাৰিম এইটো কোণ প্লাছ এইটো কোণ হয় তো এইটো লিখোঁ কি লিখিম APQ প্লাছ এংগল QPR তো APR জেগাত আমি কি লিখিলোঁ APQ আৰু QPR গ'লো 127 ডিগ্ৰী APQ মানে 50 ডিগ্ৰী বুলি দিয়া আছে আৰু QPR মানে কি Y 127 ডিগ্ৰী তো Y ক'লে কিমান হ'ব 127 ডিগ্ৰী মাইনাছ 50 ডিগ্ৰী কিমান হ'ল 77 ডিগ্ৰী তো X আৰু Y আমি উলিয়ালোঁ ঠিক আছে